Hello friends, welcome to my YouTube channel Gyanpit QI. আমি আজি পঢ়িম এইটো ক্লাছত পাৰ্চেণ্টেজৰ ছাকচেছিভৰ বিষয়ে। অ'কে, ইয়াৰ আগতে আমি পঢ়িছিলোঁ পাৰ্চেণ্টেজৰ বেছিক কনচেপ্ট। নেক্সট তাৰপিছত পঢ়িছিলোঁ আমি পাৰ্চেণ্টেজৰ AB ৰুল। এইবাৰ আমি পঢ়িম পাৰ্চেণ্টেজৰ ছাকচেছিভৰ বিষয়ে। আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ, যাতে ময়ো আপোনালোকৰ শ্বেয়াৰত কি হৈ পৰোঁ, এনকাৰেজমেণ্ট হৈ পৰোঁ এনেকুৱা ভাল ভাল ভিডিঅ' আনিবলৈ মেথছ ৰিলেটেড, যিবোৰ এক্সাম অৰিয়েণ্টেড হয়, আপকামিং গভ এক্সাম লাইক ABUB আছাম পুলিচৰ, লাইক SI, অ'কে, নেক্সট অগ্নিবীৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে, আৰু আপোনাৰ ADRE এক্সাম যিবোৰ আছে ষ্টেট গভটৰ। অ'কে, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ আৰু এক্সাম অৰিয়েণ্টেড ভিডিঅ'বোৰ পাবৰ কাৰণে। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া চাব, এইটো ভিডিঅ'ত আমি কি কৰিম, এইবাৰ এইটো ভিডিঅ'ত ছাকচেছিভ পঢ়িম। অ'কে, 3 নম্বৰটো। ইয়াৰ আগলৈকে আমি দুটা পঢ়িছিলোঁ। প্ৰথমতে পাৰ্চেণ্টেজৰ বেছিক কনচেপ্ট পঢ়িছিলোঁ। অ'কে, তাৰপিছত পাৰ্চেণ্টেজৰ AB ৰুলৰ বিষয়ে পঢ়িছিলোঁ। এতিয়া আমি কি পঢ়িব বিচাৰিম, পাৰ্চেণ্টেজৰ ছাকচেছিভ মেথড পঢ়িব বিচাৰিম। অ'কে, ছাকচেছিভৰ কুৱেশ্যনবোৰ কেনেকৈ হয়, ছাকচেছিভ পাৰ্চেণ্টেজ কেনেকৈ উলিওৱা হয়। ছাকচেছিভ পাৰ্চেণ্টেজৰ দুটা থাকে, এটা হ'ব ছেকেণ্ড টাৰ্ম। অ'কে, দুটা পাৰ্চেণ্টেজ ইনক্ৰিজ হোৱা, আৰু কি আছে এটাতো থাৰ্ড টাৰ্ম। অ'কে, তিনিটা যদি পাৰ্চেণ্টেজ একেলগতে ইনক্ৰিজ হয় বা পাৰ্চেণ্টেজ ডিক্ৰিজ হ'ব পাৰে, সেইটো ক্ষেত্ৰৰ মেথছবোৰ কেনেকৈ কৰে সেইটো আমি কৰিব বিচাৰিম। অ'কে, আৰু এই গোটেইকেইটা কুৱেশ্যন যিমানবোৰ আছে বহুত দৰকাৰী হয়, যিমানবোৰ আপকামিং এক্সাম আছে। অ'কে, গভমেণ্টৰ, আৰু সেইবোৰৰ পৰা মই চিলেক্ট কৰি লোৱা হয় এইবোৰ কুৱেশ্যন, আৰু এইবোৰ বহুত দৰকাৰী হয়। আপোনালোকে ভালদৰে চাবলৈ বিচাৰিব আৰু ভালদৰে বুজিবলৈ ট্ৰাই কৰিব, আৰু বুজি নাপায় যদি আপোনালোকে মোক ক'ব পাৰে, কমেণ্টত জনাব। মই যিমান পাৰোঁ তাৰ ৰিজলিউশ্যন উলিয়াবলৈ বিচাৰিম। অ'কে, তাৰ চলিউশ্যন উলিয়াবলৈ বিচাৰিম। যিমান পাৰোঁ মোৰ ফালৰ পৰা আপোনালোকক মই ট্ৰাই কৰিবলৈ, যিমান পাৰোঁ মোৰ বেষ্ট দিবলৈ বিচাৰিম। যিমান পাৰোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ ডিছকাছ কৰিবলৈ বিচাৰিম। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো ভিডিঅ'টোত আমি কি কৰিম, ছাকচেছিভ পাৰ্চেণ্টেজৰ বিষয়ে পঢ়িব বিচাৰিম। অ'কে, ছাকচেছিভ পাৰ্চেণ্টেজ হয় কি, আমি জানিব বিচাৰোঁ কনচেপ্ট অফ ছাকচেছিভ ইন পাৰ্চেণ্টেজ। অ'কে, পাৰ্চেণ্টেজত ছাকচেছিভনো হয় কি। অ'কে, ছাকচেছিভ। অ'কে, ছাকচেছিভ। এতিয়া চাব, ছাকচেছিভ মানে কি হয়, কিবা এটা সংখ্যা বা বস্তুত কি কৰা যায়, ক্ৰমান্বয়ে ইটোৰ পিছত সিটো পাৰ্চেণ্টেজ ইনক্ৰিজ হৈ গৈ থকা, বাঢ়ি গৈ থকা। ধৰি লওক এটা সংখ্যা ধৰি ল'লোঁ আমি 100 ধৰি ল'লোঁ। অ'কে, এটা সংখ্যা 100 ধৰি ল'লোঁ। অ'কে, প্ৰথমতে আমি কি কৰোঁ, 100ত 10% এটা কি কৰি দিলোঁ, ইনক্ৰিজ কৰি দিলোঁ। অ'কে, এতিয়া চাব 10% যদি ইনক্ৰিজ হয়, 10% অফ 100 কিমান হ'ব বাৰু, 10% অফ 100 কিমান হ'ব, 10 হ'ব, নহয় জানো, 10 হ'ব। তেতিয়াহ'লে এইটো আমি কি কৰি দিওঁ, প্লাছ 10% কৰি দিওঁ। 10% অফ 100 উলিয়াই 10 প্লাছ কৰিলে কিমান পাম, 110 পাম। অ'কে, এগেইন ইয়াৰ পৰা কি কৰি দিলোঁ আমি, 10% আকৌ ইনক্ৰিজ কৰি দিলোঁ। অ'কে, 10% কি কৰি দিলোঁ, আকৌ ইনক্ৰিজ কৰি দিলোঁ। চ' এগেইন যদি 10% হয়, অ'কে, 10% যদি 110ৰ ইনক্ৰিজ হয়, কিমান পাম আমি, 11 পাম। চ' প্লাছ কি কৰি দিওঁ, ইয়াত 11 কৰি দিলোঁ। চ' 11 যদি কৰি দিওঁ, কিমান পাম ইয়াত আমি, 121 পাম। অ'কে, এগেইন কি কৰোঁ, ইয়াৰ পৰা আমি 10% এটা ইনক্ৰিজ কৰি দিওঁ। অ'কে, 10% এটা ইনক্ৰিজ কৰি দিলোঁ। যদি 10% ইনক্ৰিজ কৰি দিওঁ, কিমান পাম আমি, 10/100, আৰু কিমান পাম, 121। চ' কৰিলে কিমান পাম আমি, 12.1% পাম। অ'কে, 12.1 পাম, প্লাছ 12.1 কৰি দিলে কিমান পাম, টোটেল আমি ইয়াত 3.1 পাম। অ'কে, 3.1% পাম। অ'কে, চৰি পাৰ্চেণ্ট নাপাওঁ, 133.1 পাম। অ'কে, কিমান পাম, 133.1 পাম। চ' এনেদৰে, অ'কে, এনেদৰে কি কৰা, পাৰ্চেণ্টেজ ইটোৰ পিছত সিটো পাৰ্চেণ্টেজ বৃদ্ধি হৈ গৈ থকা, ইনক্ৰিজ হৈ গৈ থকা, সেইটো কি বুলি কোৱা যায়,
সাকসেসিভ বুলি কোৱা যায় ওকে কি বুলি কোৱা যাব হেতু সাকসেসিভ বুলি কোৱা যায় ওকে এতিয়া চাম আমি সিম্পল যেটো সাকসেসিভ আছে আমাৰ ওকে সাকসেসিভৰ আমি কি কৰো জাস্ট প্ৰথমতে আমি বেসিক ফৰ্মুলা লৈ কৰিব বিচাৰো ওকে বেসিক ফৰ্মুলা লৈ কৰিলে আমাৰ কেনেকৈ হৈ চাব ওকে আমি কি জানো সাকসেসিভৰ বেসিক ফৰ্মুলা কি হয় মেইন ফৰ্মুলাটো কি হয় a plus b plus a into b by কি হ'ব 100 হ'ব এটো কি হ'ব আমাৰ ফৰ্মুলা ওকে ফৰ্মুলা হ'ব যেটো সাকসেসিভৰ হয় ওকে ধৰি লওক এটা সংখ্যা প্ৰথমতে 10% কি হল ইনক্ৰিজ হল এগেইন নেক্সট কিমান হল 12% ইনক্ৰিজ হল ওকে এটা কি উলিয়াব লাগে এই দুটা সংখ্যাৰ সাকসেসিভ উলিয়াব লাগে সূত্ৰ অনুসাৰে যদি কৰো আমি কি কৰিম 10 plus 12 plus 10 into 12 100 কৰিম ওকে এটো কৰিলে কিমান পাম 22 পাম প্লাস এটোৱে যদি এটো কৰো আৰু এটোৱে যদি এটো কৰো কিমান পাম 6/5 পাম ওকে এটো যদি কৰি দিও 12 22 প্লাস এটো যদি কাটি দিও কিমান পাম 1.2 পাম that means কিমান পালো আমি 23.2% পালো ওকে সাকসেসিভ কিমান পালো আমি 23.2% পালো ওভাৰঅল যেটো পার্সেন্টেজ ইনক্রিজ হৈছে ওকে ওভাৰঅল ইনক্রিজ হোৱা পার্সেন্টেজ কিমান পালো আমি 23.2% এটো হ'ব আমাৰ বেসিক ফৰ্মুলা ওকে ধৰি লওক আৰু এটা কোৱেশ্চন কৰি চাও আমি আৰু এটা এক্সাম্পল লওঁ আমি ইয়াৰ কাৰণে এবাৰ ললো ধৰি লওক 10% প্ৰথমতে 10% ইনক্রিজ হল নেক্সট কিমান হল 15% ইনক্রিজ হল ওকে সো এটো কৰিলে কিমান পাম 10 plus 15 plus 10 into কিমান পাম 15 পাম এটো 100 সো এটো কিমান পাম 25 plus এটোৱে যদি এটো কৰো এটো 3 এ পাছে 15 ইফালে 2 পাম ইয়াত কিমান পাম 3 পাম আমি ওকে সো কিমান পালো 3/2 পাম that means 25 plus কিমান পাম 1.5 পালো ওকে that means কিমান পাম total 26.5% পালো ওকে কিমান পালো আমি 26.5% পালো সো এটো হ'ব কি আমাৰ বেসিক ফৰ্মুলা হয় যাৰ থ্ৰুদি আমি সাকসেসিভ পার্সেন্টেজ উলিয়াও ওকে এতিয়া আমি কি কৰিম এই বেসিক ফৰ্মুলাটো ইউজ নকৰি ওকে যেটো আমাৰ ইনক্রিজিং অৰ্ডাৰ হয় ওকে সাকসেসিভটো অকল ইনক্রিজে যদি হয় আমি উইথিন শর্ট মেথডত উলিয়াব পাৰো ওকে হেতু কেনেকৈ কৰো চাব তাৰ কাৰণে কি কৰো প্ৰথমটো আমি কি এট এ ডিফারেন্ট রেট ইন ইনক্রিজিং যদি আমাৰ ৰেটটো ডিফারেন্ট হয় ওকে সাকসেসিভ উলিয়াব লাগে ধৰি লওক যদি আমাৰ ৰেটটো ডিফারেন্ট হয় ইয়াৰ আগতে আমি দুটা এক্সাম্পল লৈছো এটো শর্ট হ'ব ওকে উইথিন শর্ট আমি কেনেকৈ a plus b plus a into b by 100 ফৰ্মুলা ইউজ নকৰাকে আমি কেনেকৈ উলিয়াম হেতু চাব এতিয়া ধৰি লওক প্ৰথমতে আমাৰ 10% ওকে 10% ইনক্রিজ হৈছে নেক্সট আকৌ 12% ইনক্রিজ হৈছে ওকে এটো আমি কি কৰিম চাব এতিয়া বাঢ়ি গৈছে তাৰ মানে ওকে প্ৰথমতে এটো মেথডত আমি কৰিবলৈ কি কৰিম এই দুটা কি কৰি দিম আমি যোগ কৰি দিম ওকে 10 plus 12 কৰি দিম পইণ্ট আকৌ এই দুটা কি কৰি দিম এবাৰ প্ৰথমতে যোগ কয়বাৰ কি কৰি দিম পূৰণ কৰি দিম এই দুটাক যদি পূৰণ কৰো কিমান হ'ব 10 পূৰণ 12 সো এটো কি হ'ব 22 পইণ্ট ইয়াত আমি পইণ্ট এটা দিম ওকে প্ৰথমবাৰ কি কৰিম যোগ দিম যোগ কৰিম তাৰ পিছত কি কৰিম পইণ্ট এটা দিম তাৰ পিছত কি কৰিম সেই সংখ্যা দুটা আকৌ পূৰণ কৰিলে কিমান পাম 120 পাম এতিয়া চাব ইয়াত যদি আমাৰ তিনিটা ডিজিট থাকে তিনিটা অংক যদি থাকে তেতিয়া হলে কি কৰিম প্ৰথমৰ স্থানৰ যেটো অংক হেতু এইটো সংখ্যাৰ শেষৰ অংকটোৰ লগত কি কৰি দিম আমি যোগ কৰিম অৰ্থাৎ ইয়াত 1 আছে ওকে 1 টো কি কৰি দিম ইয়াৰ লগত যোগ কৰি দিম ওকে সো 22 1 টো ইফালে যোগ কৰিলে কিমান হ'ব 23 হৈ যাব পইণ্ট কিমান থাকি যাব ইফালে 2 0 থাকি যাব that means আমি কি লিখিব পাৰো 23.2% লিখিব পাৰো ওকে 0 টো আমি নিলিখিব পাৰো ওকে এটো হ'ব আমাৰ কি বেসিক ওকে এতিয়া চাব আৰু এটা যদি কৰো আমি আৰু এটা এক্সাম্পল কৰো চাব আৰু এটা এক্সাম্পল ধৰি লওক আমি কি লৈছিলো আৰু এটা 10 লৈছিলো ওকে আৰু কি ধৰিছিলো সৰি আৰু এটা কি লৈছিলো আমি
15% লৈছিলোঁ ইয়াৰ আগতে দুটা এক্সাম্পল লৈছিলোঁ ওকে এইটো কৰিলে কিমান হ'ব চাব প্ৰথমতে কি কৰিম আমি যোগ কৰোঁ পইণ্ট দিলোঁ তাৰপিছত কি কৰিম পূৰণ কৰিম ওকে সো যোগ কৰিলে কিমান পাম 25 পালোঁ পইণ্ট এইটো কিমান পাম 150 এতিয়া কি কৰিম এইটো ইয়ালে আনিম আৰু ওকে যোগ কৰি দিম ইয়াত তিনিটা অংক আছে তিনিটা অংক থাকিলে আমি এইটো ইয়াত কি কৰি দিম যোগ কৰি দিম সো 25 যোগ কৰিলে কিমান হ'ব 26.50 that means এইটো আমি কিমান লিখিব পাৰোঁ 26.5% লিখিব পাৰোঁ ওকে এইটো আছিলে আমাৰ ডিফাৰেণ্ট ৰেট যদি আমাৰ ইনক্ৰিজ হয় ওকে ডাঙৰ সংখ্যাৰ কাৰণে ওকে ডিফাৰেণ্ট ৰেট আকৌ এটা এক্সাম্পল ল'ব পাৰোঁ আমি চাব আৰু এটা এক্সাম্পল যদি লওঁ ধৰি লওঁ আৰু এটা এক্সাম্পল ধৰোঁ আমি 10% আৰু 20% ধৰি ল'লোঁ ওকে 10% আৰু 20% এইটো যদি কৰোঁ আমি প্ৰথমতে কি কৰিম 10 + 20.10 × 20 ওকে এই দুটা যোগ কৰি দিলোঁ 30 পালোঁ পইণ্ট এই দুটা কি কৰি দিম পূৰণ কৰি দিম কিমান পাম 200 পাম এতিয়া চাব তিনিটা আছে এইটো ইয়ালে আনিম ওকে ডেট মিনছ 32.00 কিমান লিখিব পাৰোঁ আমি তেতিয়াহ'লে ইয়াত লিখিছোঁ ওকে 32% লিখিব পাৰোঁ ওকে এইটো হ'ব আমাৰ উইথিন শ্বৰ্ট ট্ৰিকত আমি উলিয়াব পৰা ওকে আমি এইটো মুখেৰে কেলকুলেশ্যন কৰি উলিয়াব পাৰোঁ য'ত আমি পেন কলম ইউজ নকৰাকৈ কৰিব পাৰোঁ ওকে এতিয়া আমি আৰু এটা ষ্টেপ আগবাঢ়োঁ ওকে এতিয়া চাব আমাৰ যদি সেম ৰেট থাকে ওকে এবাৰ কি কৈছে যদি এট সেম ৰেট ইন ইনক্ৰিজিং ওকে আমাৰ যদি ৰেটটো সেম থাকে তেতিয়া আমি কেনেকৈ কৰোঁ ওকে এইটো আছিলে আগৰটো আছিলে আমাৰ ডিফাৰেণ্ট ৰেটৰ কাৰণে ওকে এতিয়া আমি কি কৰিম সেম ৰেট যদি আমাৰ ৰেটটো সেম থাকে সাপোজ 3% আছে আৰু এটা কি আছে 3% আছে এইটো আমি কেনেকৈ উলিয়াম 3% ইনক্ৰিজ হৈছে এগেইন 3% ইনক্ৰিজ হৈছে ওকে তেতিয়া আমি কেনেকৈ কৰিম এইটো ক্ষেত্ৰত আমি কি কৰিম 3 এই দুটা যোগ কৰিম +3 তাৰপিছত ইয়াত ডট দিম আকৌ কি কৰিম এই দুটা সংখ্যা আমি কি কৰি দিম পূৰণ কৰি দিম ওকে সো 3 3 6 ইয়াত পইণ্ট আছে ইয়াত কিমান আছে 9 আছে ওকে এতিয়া চাব যদি আমাৰ সিঙ্গেল ডিজিট থাকে ওকে যদি এটাই যদি আমাৰ ডিজিট থাকে তেতিয়াহ'লে কি কৰিম আমি ইয়াৰ আগত এটা 0 লগাই দিম ওকে যদি আমাৰ সিঙ্গেল ডিজিট থাকে তেতিয়া আমি কি কৰিম ইয়াৰ আগত এটা 0 লগাই দিম দ্যাট ইজ কিমান লিখিব পাৰিম 6.09% ওকে সিমিলাৰলি আৰু এটা কৰোঁ ধৰি লওক 2% ইনক্ৰিজ হৈছে ওকে এগেইন 2% ইনক্ৰিজ হৈছে ওকে তেতিয়াহ'লে 2 + 2.2 × 2 তেতিয়াহ'লে 4 পইণ্ট এগেইন 4 এটা আছে সেইকাৰণে 0 লগাই দিম ওকে কিমান লিখিব পাৰিম 4.04% লিখিব পাৰিম ওকে এগেইন যদি আৰু এটা এক্সাম্পল লওঁ আমি এতিয়া চাব এইটোতো ধৰি লওক আমি কি ল'লোঁ 6% ল'লোঁ ওকে ইনক্ৰিজ হৈছে এগেইন 6% ল'লোঁ ওকে সেম ৰেট আমাৰ কৈছে নহয় সো 6 ইনটু কি কৰোঁ 6 কৰোঁ দুইটা পূৰণ কৰিলোঁ পইণ্ট দিলোঁ আকৌ কি যোগ কৰিম প্ৰথমবাৰ আমি কি কৰিম যোগ কৰিম ওকে প্ৰথমবাৰ কি কৰিলোঁ 6 + 6 কৰিলোঁ ওকে পইণ্ট দিলোঁ এগেইন 6 ইনটু কি কৰিলোঁ 6 কৰিলোঁ এইটো কিমান পাম 12 পইণ্ট ইয়াত কিমান পালোঁ 36 এতিয়া চাব ইয়াতো অলৰেডি আমাৰ দুটা ডিজিট আছে গতিকে দুটা ডিজিট থাকিলে এইটো কি হৈ পৰিব আমাৰ পাৰ্চেণ্টেজ হৈ পৰিব ওকে সো 12.36 কি হ'ব আমাৰ পাৰ্চেণ্টেজ যেটো আমাৰ সাকসেসিভ পাৰ্চেণ্টেজ ওকে সিমিলাৰলি আৰু এটা ল'ব পাৰোঁ 7% ধৰি লওক ইনক্ৰিজ হৈছে এগেইন 7% ইনক্ৰিজ হৈছে ওকে হেতু ক্ষেত্ৰত কি কৰিম আমি 7 + 7 কৰিম 0.7 × 7 সো 7 কিমান হ'ব 14 পইণ্ট ইফালে কিমান পাম 49 আৰু এইটো কি হ'ব আমাৰ সাকসেসিভ পাৰ্চেণ্টেজ ওকে আমাৰ যেতিয়া ইয়াত ইউনিট ডিজিটটো এটা থাকে ওকে এককৰ স্থানত যদি সংখ্যা থাকে আমি কি কৰিম 0 এড কৰিম সাপোজ বোলে 14.9 আছে তেতিয়া ইয়াত কি কৰি দিম 0 এটা এড কৰি দিম ওকে যদি বোলে এনেকৈ আছে 14.201 আছে তেতিয়াহ'লে এই দুইটো ক'লে আনিম আমি ইয়ালে আনিম ওকে যোগ কৰি দিম দ্যাট মিন্স কিমান হ'ব 16.01% হৈ যাব ওকে যদি এটা থাকে আমি 0 এটা এড কৰি দিম যদি তিনিটা থাকে যেটো প্ৰথম ইফালৰ লেফট সাইডৰ সংখ্যা থাকিব সৰি অংক থাকিব হেতু কি কৰিম ইয়ালে আমি আনিম আৰু এটো লগত কি কৰি দিম প্লাস কৰি দিম ওকে
ইয়ালৈকে বুজি পাইছে চাগে এইকেইটা আছিলে আমাৰ পাৰ্চেণ্টেজৰ একেবাৰে শ্বৰ্ট মেথড হয় একেবাৰে শ্বৰ্টলি আমি কেনেকৈ পাৰ্চেণ্টেজটো উলিয়াব পাৰোঁ অ'কে সৰু সংখ্যাবোৰৰ অ'কে ডাঙৰ সংখ্যাবোৰৰ বাৰু অলপ প্ৰব্লেম হৈ পৰে কিন্তু সৰু সংখ্যাবোৰৰ আমি কিদৰে ছাকচেছিভ উলিয়াব পাৰোঁ অ'কে ছাকচেছিভ পাৰ্চেণ্টেজ কিদৰে উলিয়াব পাৰোঁ এইকেইটা হৈছে সেইটোৰ নিয়ম হয় অ'কে ইয়ালৈকে বুজি পাইছে চাগে আৰু ছাকচেছিভটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় আৰু ভালদৰে আপোনালোকে এইকেইটা নোট ডাউন কৰিবলৈ বিচাৰিব মই যিদৰে লিখিছোঁ এতিয়া আমি ইয়াৰ কিছুমান কুৱেশ্যন কৰিব বিচাৰোঁ এতিয়া চাব প্ৰথম কুৱেশ্যনটো কি দিয়া আছে A number is increased by 20%, then by 10%. What is the total percentage increase? Okay, প্ৰথমতে 20% increase হ'ল বুলি কৈছে next 10%. Okay, simple হয় এইটো যদি আমি a plus b কৰোঁ দুইটাতে আমাৰ ওলাব okay a into by b a into b by 100 এইটো হ'ব আমাৰ ফৰ্মুলা ইউজ কৰি যদি এইটো মতে কৰোঁ আমি কিমান পাম 20 plus 10 plus 20 into কি হ'ব 10 পাম 100 okay এইটো that means কিমান পাম 30 plus 2 কিমান পালো আমি 32% পালো okay এইটো হৈছে আমাৰ ফৰ্মুলা ইউজ কৰিছো okay বাট এই ফৰ্মুলাটো ইউজ নকৰি আমি কি জানো বাৰু 20% okay আৰু 10% আমাৰ ইনক্ৰিজ okay এবাৰ কি কৰি দিম আমি যোগ কৰি দিওঁ 20 plus 10 ডট দিলো আকৌ এবাৰ কি কৰি দিওঁ 20 into 10 এবাৰ পূৰণ কৰি দিম okay এতিয়া কি কৰি দিম 30 পালো পইণ্ট এইটো কিমান পাম 200 পাম আমি সো এতিয়া কি কৰিম এইটো আমি তিনটা ডিজিট আছে আমাৰ ইয়াত সো এইটো ইয়ালে আমি যোগ কৰি দিম দ্যাট ইজ 32% একে ৰিজাল্ট পালো আমি পিছৰ জিৰ' কেইটা নিলিখিলেও হয় ওকে ইয়ালৈকে বুজি পাইছে চাগে গতিকে আমাৰ কোনটো এনসাৰ হ'ব এনসাৰ বি ইজ দা ৰাইট এনসাৰ ওকে আপুনি দুইটা মেথড ইউজ কৰিব পাৰে এতিয়া চাম আমি কুৱেশ্যন 2টো কি লিখা আছে ইফ দ্য প্ৰাইচ অফ এ প্ৰডাক্ট ইজ ফাৰ্ষ্ট ইনক্ৰিজ বাই 15% দেন ডিক্ৰিজ বাই 20% দেন হোৱাট ইজ দ্য পাৰ্চেণ্ট চেঞ্জিং ইন দ্য প্ৰাইচ অ'কে এইটো ক্ষেত্ৰত কেনেকৈ কৰে সেইটো চাব আমাৰ কি কৈছে প্ৰথমতে প্ৰাইচটো কিমান 15% ইনক্ৰিজ হ'ল অ'কে 15% কি হৈছে বাঢ়িছে অ'কে নেক্সট কিমান কৈছে 20% কমিছে বুলি কৈছে ওকে সো 20% যদি কমিছে বুলি কয় আমি সদায় কি ইউজ কৰিম ইয়াৰ আগত এটা মাইনাস ইউজ কৰিম ওকে কি ইউজ কৰিম আমি মাইনাস ইউজ কৰিম ওকে ওকে এতিয়া চাব এটোত যদি মাইনাস ইউজ কৰো আমি কি পাম ইয়াত a into b সৰি a plus ফৰ্মুলাটো কি হয় আমাৰ a plus b plus a into b by 100 হয় ওকে গতিকে আমি কিমান লিখিব পাৰো 15 plus minus 20 ওকে কেলে লিখিম যেটো আমাৰ ইয়াত মাইনাস ডিক্ৰিজ হৈছে বুলি কৈছে না কমিছে বুলি কৈছে ওকে এগেইন প্লাস কিমান হ'ব 15 into minus 20 আই কি হ'ব 100 লিখিব পাৰিম ওকে এটোৰে কৰিলো এটোৰে এটো কৰিলো কিমান হ'ব 5 বাৰ যাব ওকে এগেইন 5 ৰে এটো কৰো 3 বাৰ যাব ওকে সো কিমান পাম 15 minus 20 এটা মাইনাসে প্লাসে কিমান হ'ব মাইনাস কিমান পালো 3 পালো ওকে সো 20 বা 15 গলে কিমান থাকিব অনলি 5 থাকিব -5 -3 কিমান হ'ব -8 সো আমি মাইনাস চিনটো ইয়াত নিলিখো মাইনাসটো গুছাই দিম গতিকে কিমান পাম আমি 8% পাম ওকে যদি আমি 8% পাও তেতিয়াহলে আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন এ ওকে এতিয়া চাব এই একেটা মেথছটো আমি আকৌ বেলেগ ধৰণে উলিয়াব পাৰো ওকে কেনেকৈ উলিয়াব পাৰো চাব আৰু এটা মেথড কৰি দিম যেটো সিৰিজ মেথড বুলি কোৱা যায় ওকে সিৰিজ মেথডটো কেনেকৈ কৰে চাব ওকে এতিয়া চাব প্ৰথমতে আমাৰ কি কৈছে 15% বুলি কৈছে ওকে 15% ফ্ৰেকচনেল ভ্যালু কিমান আহিব 15 বাৰ যেটো 15 বাই কিমান আহিব আমাৰ 100 আহিব ওকে কৰিলে কিমান পাম 5 3 15 5 4 5 20 100 ওকে ইমান পাম গতিকে প্ৰথমতে কিমান আছিলে সৰি প্ৰথমতে যদি আমাৰ 20 হয় ওকে 20 যদি হয় ইনক্ৰিজ হৈ গৈ কিমান হৈ যাব 23 নেক্সট এগেইন কিমান কৈছে আমাৰ 20% ফ্ৰেকচনেল ভ্যালু কিমান আহিব
1/5 আহিব ওকে যদি আমাৰ 5 আছিলে এটোত কি কৈছে ডিক্ৰিজ হৈছে ইয়াত কিমান হৈ যাব 4 হৈ যাব ওকে এটোতে কি কৰি দিম আমি পূৰণ কৰি দিম ইয়াত কিমান হ'ব 100 হ'ব এটো 4 3 12 ৰ 2 পৰিলে 1 2 4 কিমান 8 1 92 সো এতিয়া চাব ইয়াৰ পৰা ইয়ালে কিমান কমিছে বাৰু কিমান হ'ব 100 ৰ পৰা 90 গলে 8 হৈছে নাই বাৰু 100 ৰ পৰা কিমান কমিছে 8 কিমান কমিছে 8 কমিছে সো পাৰ্চেন্টেজলৈ নিব লাগে 8/100 ইনটু কি হ'ব 100 that is কিমান হ'ব 8% so 8% is the right answer okay ইয়ালৈকে বুজি পাইছে চাগে এটো হ'ব আমাৰ সিৰিজ মেথড ওকে এতিয়া সব এটা মেথছটোকে আমি কেইবাটা ধৰণে কৰিছো ওকে আৰু কেনেকৈ কৰিছো হেতু আপোনালোকে প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে আহিব ওকে প্ৰেক্টিস নকৰিলে কেতিয়াও পাৰফেক্ট নহব নেক্সট কোৱেশ্চনটো কৰো ওকে নেক্সট কোৱেশ্চনটো কি কৈছে a number is increased by 5% okay again further increased by 15% কিমান কৈছে প্ৰথমতে 5% বৃদ্ধি পালে again কিমান 15% বৃদ্ধি পালে বুলি কৈছে ওকে এতিয়া আসল সংখ্যাটো কিমান বৃদ্ধি পালে বুলি দুইটাই ইনক্ৰিজ হৈছে ওকে দুইটাই যদি আমাৰ ইনক্ৰিজ হৈছে কিমান ইনক্ৰিজ হৈছে হেতু ক'ব লাগে ওকে সো এতিয়া চাব এটো আমি তিনটা ধৰণে কৰিব পাৰো ওকে এটা হ'ব যেটো আমাৰ a + b a + b + a into b by 100 এটোৰে কৰিব পাৰো আৰু এটা কি হ'ব যেটো মই কৰিছিলো যে ওকে যেটো কৰিছিলো যে 5% 15% ওকে এটো কৰি কি কৰিছিলো এবাৰ যোগ কৰিছিলো এবাৰ পূৰণ কৰিছিলো হেতু মতে কৰিব পাৰ আৰু এটা কি কৰিব পাৰো ৰেশিও মেথড যেটো ফ্ৰেকশনাল ভ্যালু লৈ কৰিছিলো সাপোজ 5% টো যদি ফ্ৰেকশনাল ভ্যালু লওঁ ওকে ফ্ৰেকশনাল ভ্যালু লওঁ তেতিয়াহলে কিমান আহিব 1/20 আহিব ওকে again 15% টো কিমান আহিব 15% টো কিমান আহিব 3/20 আহিব ওকে এনেকে ফ্ৰেকশনাল ভ্যালু লৈও কৰিব পাৰো ওকে এটো আপোনালোকৰ চইচ হয় আপোনালোকে কোনটো মেথডত কৰে ওকে মই ইয়াত সবতছে ইউজফুল মেথডটো কোনটো পাম যেটো মই আপোনালোকক কৈছিলো ওকে সাপোজ ধৰি লওক প্ৰথমতে এটো কৰিলো ওকে a + b + a into b এটো বাই এটো মতে কৰিলো ওকে এটো মতে কৰিলে কিমান আহিব 5 + 15 + 5 into 15/100 ওকে যেহেতু আমাৰ দুইটা ইনক্ৰিজ হৈছে ইয়াত কিমান পাম 20 প্লাস ওকে 5 এৰে এটো কৰো 5 20 100 ওকে এটো যাও 5 3 15 5 4 20 ওকে সো কিমান পাম আমি 3/4 পাম ওকে সো এতিয়া সব 3/4 যদি পাও আমি কি জানো 3 যদি 4 এ হৰণ কৰো ওকে পইণ্ট দিলো 0 ওকে 7 টাইমস দিলো কিমান হ'ব 28 ওকে 2 আহিলে 0 that means কিমান পাম আমি 20 plus 0.75 পাম ওকে 20 plus 0.75 কৰিলে কিমান পাম 20.75% ওকে গতিকে আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন সি ওকে অপচন সি অপচন সি টো কি হৈ পৰিব আমাৰ ৰাইট আনসাৰ হৈ পৰিব ওকে ইয়ালৈকে বুজি পাইছে চাগে আপোনালোকে এটোকে চাব এতিয়া যদি মই আৰু এটা ধৰণে কৰো ওকে আৰু এটা ধৰণে কেনেকৈ কৰো চাব যেটো মই কৈছিলো একেবাৰে ইজি মেথডটো ওকে কি কৰো এবাৰ 5% আছে ওকে 15% আছে এবাৰ কি কৰিম আমি যোগ কৰি দিও 5 plus 15 কৰি দিও ওকে এতিয়া কি কৰিম পইণ্ট দিম এতিয়া কি কৰিম পূৰণ কৰি দিম 5 into 15 কৰি দিম ওকে 5 plus 15 কিমান হৈ যাব 20 পইণ্ট 5 15 কিমান হ'ব 75 ওকে that means directly ওলাই গ'ল 20.75% সো এটো মেথড সবতছে কি হৈ পৰি ইজি হৈ পৰিব ওকে আৰু আশা কৰো আপোনালোকে বুজি পাইছে চাগে কেনেকৈ কৰিছো ওকে এই মেথডটো কি হৈ পৰে সবতছে ইজি হৈ পৰে সাকসেসিভ পার্সেন্টেজ উলিয়াবলে ওকে সাকসেসিভ ইনক্রিজ যেটো ওকে যেটো নেকি ক্রমান্বয়ে বৃদ্ধি হৈ গৈছে হেতু উলিয়াবলে এটো সবতছে ইজি মেথড হয় ওকে এটা কোয়েশ্চন নাম্বার 4 টুলে যাও আমি এটা কোয়েশ্চন নাম্বার 4 টু চাব দ্য লেংথ এন্ড ব্রেডথ
of a rectangle is increased by 8% and 5% respectively. Okay, কিমান বুলি কৈছে এবাৰ 8% বাঢ়িছে next 5%. Okay, by how much percentage will be the area of rectangle increase? Okay, এতিয়া চাব rectangle বুলি ক'লে এইটো হয়. Okay, ইয়াৰ বোলে এইটো 8% বাঢ়িছে, এইটো কিমান বাঢ়িছে 5% বাঢ়িছে. Okay, এতিয়া overall কিমান বাঢ়িছে সেইটো উলিয়াব লাগে কি হয় ইয়াৰ এৰিয়া. Okay, rectangular area equal to কিমান হয় বাৰু L into B হয়. Okay, length into breadth. So এইটো কাৰণে আমি কি কৰোঁ সেই short approach to use কৰোঁ. Short to কি হয় 5% আছে. Okay, 5% and 8%. এবাৰ কি কৰোঁ আমি পূৰণ কৰোঁ 5 into 8 কৰি দিওঁ পইণ্ট দিলোঁ. এবাৰ কি সৰি প্ৰথমতে আমি কি কৰিম যোগ কৰিম. Okay, ভুল কৰিছোঁ মই. এবাৰ কি কৰোঁ 5 plus 8 কৰি দিওঁ. Okay, next কি কৰোঁ আমি পূৰণ কৰি দিওঁ 5 into 8. So কিমান পাম 13 পাম. Okay, point 5 8 কিমান পাম আমি 40 পাম. Okay, so এইটো আমি কি লিখিব পাৰোঁ 13.4% লিখিব পাৰোঁ. So that means right answer কোনটো হৈ পৰিব আমাৰ অপশ্যন ডি. So successive উলিয়াবলৈ এইটো কি হয় একেবাৰে ইজি এপ্ৰ'চ. Okay, similarly question number 4 to 5 টোলৈ যাওঁ আমি. এতিয়া চাব question number 5 টো কি আছে a number is increased by 10% 3 times find the overall increase. Okay, এতিয়া চাব এটা নাম্বাৰে কিমান বাঢ়িছে বুলি কৈছে 10% কে তিনিবাৰ বাঢ়িছে. ইয়াৰ overall increase কিমান হ'ব এইটোত আমি কি ইউজ কৰিম ৰেচিঅ' মেথড ইউজ কৰিম. Okay, ৰেচিঅ' মেথড ইউজ কৰিম ইয়াত আমি. Okay, ratio method. That means প্ৰথমতে 10% ললো again 10% ল'ম. Okay, next again কি ল'ম 10% ল'ম. Okay, 10% fractional value 1/10 1/10. Okay, 1/10. Okay, কি কৈছে ইনক্ৰিজ হৈছে ইয়াৰ 10 হ'ল ইনক্ৰিজ হয় এইটো এই ইনক্ৰিজ একটো আমি সদায় যোগ কৰোঁ. ইয়াৰ আগৰ কুৱেশ্যনবোৰতো এইটো কৰিছোঁ. Okay, কিমান পাম 11 পাম. again ইয়াৰ 10 আছিলে কিমান পালোঁ 11 পালোঁ. Okay, again ইয়াৰ 10 আছিলে কিমান পালোঁ 11 পালোঁ. Okay, 11 পালোঁ. So এতিয়া overall কিমান পাম আমি 1000 পালোঁ. Okay, so এইটোত কিমান পাম 1331 পাম. Okay, এতিয়া চাব এতিয়া আমাৰ কি উলিয়াব লাগে overall increase উলিয়াব লাগে. Okay, 1000 পৰা কিমান বাঢ়িছে বাৰু 331 বাঢ়িছে কিমান বাঢ়িছে 331 বাঢ়িছে. Okay, so 331 by 1000. Okay, into কি হ'ব 100. Okay, so এইটোৱে কৰিলোঁ কিমান পালোঁ আমি 33.1% পাম. কিমান পাম 33.1%. so option A is the right answer. Okay, option A কি হ'ব right answer হৈ পৰিব. Okay, ইয়ালৈকে বুজি পাইছে চাগে. নেক্সট আৰু এটা কুৱেশ্যন কৰোঁ আমি. Okay, এতিয়া এইটো কুৱেশ্যনটো চাব if a radius of a sphere is decreased by 10% then volume of sphere will be decreased by what percent. Okay, radius of sphere বুলি কৈছে. Okay, so এটা sphere যেটো হয়. Okay, sphere volume. Okay, sphere volume. Okay, sphere ইয়াৰ volume. Okay, volume মানে কি আয়তন. ইয়াৰ ভলিউম মানে কি হ'ব আছামিছত কি বুলি কোৱা যায় আয়তন. Okay, ইয়াৰ আয়তনৰ সূত্ৰ কিমান হয় 4 pi r cube. এতিয়া চাব একচুৱেলি স্পেয়াৰ মানে কি হয় স্পেয়াৰক আছামিছত কি বুলি কোৱা যায় গোলক বুলি কোৱা যায়. Okay, গোলক বুলি কোৱা যায়. গতিকে গোলকৰ আয়তন ইকুৱেল টু কিমান হয় 4 pi r cube হয়. Okay, এতিয়া চাব r cube মানে কি হয় r তিনিটা আছে. Okay, r cube means কি হ'ব r তিনিটা হ'ব. that means আমি কি কৰিব পাৰোঁ ইয়াত 10% যিটো আছে এইটো আমি তিনিবাৰ ইনক্ৰিজ কৰিব লাগিব. ইয়াৰ ভলিউমটো ইনক্ৰিজ কৰোঁতে 10% কি কৰিব লাগিব তিনিবাৰ ডিক্ৰিজ কৰিব লাগিব. Okay, কৈছে নহয় আমাৰ ডিক্ৰিজ বুলি কৈছে নহয় ইয়াত চাব ডিক্ৰিজ আৰু ভলিউমো কি হৈছে ডিক্ৰিজ হৈছে. Okay, so যিটো 10% আছে সেইটো আমি কি কৰিব লাগিব তিনিবাৰ ডিক্ৰিজ কৰিব লাগিব. that means 1/10 1/10 হয় কিমান হয় 1/10.
10 প্ৰথমতে যদি 10 থাকে ডিক্ৰিজ কৰিলে কিমান আহিব 9 এগেইন যদি 10 থাকে ডিক্ৰিজ কৰিলে কিমান আহিব 9 এগেইন যদি 10 থাকে ডিক্ৰিজ কৰিলে কিমান আহিব 9 আহিব ওকে যদি আহে তেতিয়াহ'লে আমি এইটো কিমান লিখিব পাৰিম ইয়াত 1000 so 9 into 9 into 9 কৰিলে কিমান পাম 729 ওকে so 1000 minus যদি 729 কৰো আমি ওকে কিমান পাম 271 পাম ওকে কিমান পাম 271 that means 271 by কি হ'ব 1000 into কি হ'ব 100 ওকে এটো কিমান পাম আমি তেতিয়াহ'লে 27.1% পাম ওকে কিমান পালো আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব 27.1% ওকে এতিয়া চাব ইয়াৰ আগলৈকে আমি কি কৰিছিলো দুটা পাৰ্চেন্টেজ ইনক্ৰিজ হওঁতে আমি সাকসেসিভ উলিয়াইছিলো ওকে যেটো আসলে টু টার্ম আসলে ওকে ইয়াৰ আগতে আমি কি কৰিছিলো অনলি টু টার্ম সাকসেসিভ পার্সেন্টেজ উলিয়াইছিলো এতিয়া আমি কি উলিয়াম থ্ৰী টার্ম সাকসেসিভ পার্সেন্টেজ উলিয়াম ওকে য'ত তিনিটা আমাৰ কি হ'ব একেলগতে তিনিটা পার্সেন্টেজ কি হ'ব ইনক্ৰিজ হ'ব ওকে সাপোজ ধৰি লওক আমি ধৰি ললো প্ৰথমতে 2% ইনক্ৰিজ হ'ল ওকে প্ৰথমতে কি কৰি ললো 2% ইনক্ৰিজ হৈছে বুলি ধৰি ললো ওকে 2% ইনক্ৰিজ হৈছে বুলি ধৰি লৈছো নেক্সট আকৌ কি ধৰি ললো 3% ইনক্ৰিজ হৈছে ওকে আৰু কি ধৰি ললো 4% ইনক্ৰিজ হৈছে ওকে এতিয়া আমি কি কৰিব লাগে ইয়াৰ সাকসেসিভ উলিয়াব লাগে ওকে সো ইয়াৰ যেতিয়া আমি সাকসেসিভ উলিয়াম প্ৰথমতে আমি কি কৰিম এই দুটাৰ সাকসেসিভ উলিয়াম ওকে কি কৰিম এই দুটাৰ সাকসেসিভ উলিয়াম ওকে নেক্সট এটো যেটো পাম নহয় জানো সাকসেসিভ তাৰপিছত এই দুটাৰ সাকসেসিভ উলিয়াম ওকে সাকসেসিভ উলিয়াম ওকে সো এনেকে যদি তিনিটা দিয়া থাকে আৰু এই তিনিটাৰ সাকসেসিভ কেনেকে উলিয়াই আমি হেতু এতিয়া পঢ়িব বিচাৰিম ইয়াৰ আগলৈকে আমি অকল দুটা পাৰ্চেন্টেজ ইনক্ৰিজ হোৱাৰ সাকসেসিভ উলিয়াইছিলো ওকে এতিয়া চাব আমি তিনটা উলিয়াম ইয়াৰ কাৰণে কি কৰিম আমি এটা ফৰ্মুলা লিখিব বিচাৰিম ওকে ওকে ফৰ্মুলাটো কি হ'ব প্ৰথমটো আমাৰ কি আহিব ডিফাৰেন্ট ৰেট ওকে ডিফারেন্ট রেট কিহত হ'ব ইনক্ৰিজিং হ'ব লাগিব ওকে ডিফারেন্ট ৰেট কি হ'ব লাগিব ইনক্ৰিজিং এতিয়া চাব ডিফারেন্ট ৰেট মানে কি হয় আমাৰ যত সাপোজ ধৰি লওক সেম ৰেট বুলি ক'লে কি আহিব আমাৰ সবতে 2% ইনক্ৰিজ হ'ব ওকে এগেইন 2% ইনক্ৰিজ এগেইন 2% ইনক্ৰিজ হোৱা ওকে এটো কি বুলি কোৱা যাব সেম ৰেট যেটো পার্সেন্টেজৰ ৰেট আছে ইয়াত কি হৈছে সেম হৈছে ওকে বাট যদি কওঁ বোলে প্ৰথমতে আমাৰ 1% ইনক্ৰিজ হ'ল ওকে নেক্সট 2% হ'ল নেক্সট বোলে 4% হ'ল এটো কি হৈ যাব ডিফারেন্ট হ'ব ডিফারেন্ট ৰেট হ'ব ওকে আমি দুইটাৰ কাৰণে পঢ়িম সেম ৰেটৰ কাৰণেও পঢ়িম আৰু ডিফারেন্ট ৰেটৰ কাৰণেও পঢ়িম ওকে ওকে প্ৰথমতে আমি কি পঢ়ো ডিফারেন্ট ৰেটৰ কাৰণে পঢ়ো ওকে ডিফারেন্ট ৰেটৰ কাৰণে ফৰ্মুলা কি হ'ব ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা লিখিম কি লিখিম a plus b plus c ওকে ব্ৰেকেট প্লাস কি কৰিম প্ৰথমতে a b লিখিম ওকে প্ৰথমতে a b পূৰণ কৰিম a b plus b c plus কি লিখিম c a by কি হ'ব 100 হ'ব ওকে প্লাস কি লিখিম আমি a into b into c by কি হ'ব 10000 ওকে এটো হ'ব আমাৰ ফৰ্মুলা ওকে ডিফারেন্ট ৰেটৰ কাৰণে কি হ'ব এটো আমাৰ ফৰ্মুলা গটিকে আমি এটা এক্সাম্পল লও এটা এক্সাম্পলটো চাব ওকে ধৰি লওক এটা সংখ্যা প্ৰথমতে 3% ইনক্ৰিজ হ'ল ওকে প্ৰথমতে কি হ'ল 3% ইনক্ৰিজ হ'ল ওকে নেক্সট ধৰি ললো 2% ইনক্ৰিজ হ'ল এগেইন আৰু এবাৰ কি ধৰি ললো আমাৰ 1% ইনক্ৰিজ হ'ল ওকে 1% ইনক্ৰিজ হ'ল এতিয়া আমি কি ফৰ্মুলাটো ইউজ কৰো ফৰ্মুলাটো আমাৰ কি হয় a plus b plus c so 3 plus 2 plus 1 হ'ব ওকে নেক্সট কি লিখিম আকৌ plus a into b that means 3 into 2 plus b into c 2 into 1 plus and c into a 1 into 3 by 100
প্লাছ কি আহিব 3 into 2 into 1 by কি আহিব 10,000 ওকে তেতিয়াহ'লে কিমান পাম 3 3 2 5 একে 6 পালো প্লাছ ইফালে কিমান পাম 3 2 6 যোগ 2 যোগ 3 বাই 100 প্লাছ ইয়াত কিমান পাম 3 2 6 বাই 10,000 পাম ওকে এতিয়া চাব এইটো কৰিলে আমি কিমান পাম এইটো কৰিলে কিমান পাম আমি 6 যোগ 11 বাই 100 যোগ ইয়াত কিমান পালো 6 বাই 10,000 ওকে ওকে সৰি নট এ 6 ইয়া 6 হ'ব ওকে সো 6 বাই কিমান পালো আমি 10,000 পালো ওকে এতিয়া চাব 6 প্লাছ এইটো আমি কিমান লিখিব পাৰো এইটো লিখিব পাৰো যিহেতু দুটা শূন্য আছে সো ইমান লিখিব পাৰো প্লাছ ইয়াত কিমান আছে 4টা শূন্য ওকে সো 4টা শূন্য থাকিলে আমি কি লিখো 6,0,0,0.0 লিখিব পাৰো ওকে ইমান লিখিব পাৰো আমি গতিকে এইটো যদি আমি প্লাছ কৰি দিও ওভাৰঅল কিমান পাম প্লাছ কৰিলে যেহেতু 6 ওকে 6 পালো নেক্সট কিমান পালো 1 1 আৰু কিমান পাম আমি 0.6% সো এইটোৱে আমাৰ কি হ'ব এনসাৰ হৈ পৰিব ওকে সো আমি যেতিয়াই ইনক্ৰিজ হয় তিনিটা পাৰ্চেন্টেজ ৰেট ওকে যেতিয়া ইনক্ৰিজ হয় ইটোৰ পিছত সিটো তেতিয়া আমি কি কৰিম এইটো ফৰ্মুলা ইউজ কৰিব বিচাৰিম আৰু ক'ত হ'ব যেতিয়া ডিফাৰেণ্ট ৰেটটো বেলেগ বেলেগ হ'ব সেম ৰেটটোৰ কাৰণে আমি আৰু এটা এপ্ৰোচ এপ্লাই কৰিম ওকে আৰু এটা ফৰ্মুলা ইউজ কৰিম বাট ডিফাৰেণ্ট ৰেটৰ কাৰণে আমি কোনটো ফৰ্মুলা ইউজ কৰিম এইটো ফৰ্মুলা ইউজ কৰিম আৰু ফৰ্মুলাটো আপুনি ভালকে লিখি ল'ব ওকে আৰু এটা কুৱেশ্যন কৰিব বিচাৰো ধৰি লওক এই ফৰ্মুলাটোত আমি আৰু এটা কুৱেশ্যন কৰো চাব কেনেকৈ কৰিম ধৰি লওক এবাৰ ধৰি ললো আমাৰ প্ৰথমতে কিমান পাৰ্চেন্ট ইনক্ৰিজ হ'ল বুলি ধৰিলো প্ৰথমতে 2% ইনক্ৰিজ হ'ল বুলি ধৰি ললো ওকে নেক্সট সেকেন্ডত 3% ইনক্ৰিজ হ'ল বুলি ধৰি ললো এন্ড থাৰ্ডটোত কি হ'ব 4% ইনক্ৰিজ হৈছে বুলি ধৰি লৈছো ওকে এতিয়া কি কৰিম আমি প্ৰথম আমাৰ কি আছিল ফৰ্মুলাটো a + b + c that means 2 + 3 + 4 ওকে ব্ৰেকেট প্লাস কি আছিল a into b that means 2 into 3 plus কি আছিল 3 into b into c that is 3 into 4 plus কি আছিল c into a that is 4 into 2 by কিমান লিখিম আমি 100 লিখিম ওকে plus a into b into c that is 2 into 3 into 4 by 10,000 ওকে এতিয়া চাব এটো যোগ কৰিলে কিমান পাম 2 3 5 5 4 কিমান 9 যোগ 2 3 6 6 যোগ 12 যোগ কিমান পাম 8 ইয়াত কি আহিব 100 যোগ 2 3 6 6 4 24 by 1000 ওকে সো 9 যোগ 12 8 কিমান হ'ব 20 কিমান হ'ব 26 by 100 plus 24 by 10,000 ওকে এতিয়া চাব এটো যদি কৰো আমি কিমান পাম 9 যোগ এটো কৰিলে কিমান পাম 0.26 পাম প্লাস এটো কিমান পাম 0.0024 পাম ওকে সো এটুক যদি আমি কৰি দিও কিমান পাম 9.2624% সো এটো আমাৰ কি হ'ব তিনিটা টার্ম তিনিটা ইনক্রিজ যেটো পার্সেন্টেজ ইনক্রিজ হ'ব ডিফারেন্ট রেট তার কি হ'ব সাকসেসিভ পার্সেন্টেজ হ'ব ওকে এটো আছে আমাৰ ডিফারেন্ট ৰেটৰ কাৰণে ওকে এতিয়া আমি কি কৰিম সেম ৰেটৰ কাৰণে কেনেকৈ হয় হেতু কৰিব বিচাৰিম ওকে ওকে এতিয়া চাব কি সেম ৰেট ওকে আমাৰ হেতু কি আছিল ডিফারেন্ট ৰেট এতিয়া কি হ'ব সেম ৰেট বাট ইয়াটো কি হ'ব ইনক্রিজিং হ'ব অনলি ওকে ইয়াত মাজতে কি নহয় ডিক্রিজিং নহয় তাৰ মানে কমি যোৱা নহয় ওকে বাঢ়ি যোৱাহে হ'ব সো সেম ৰেট এণ্ড ইনক্রিজিং সাপোজ ধৰি লওক আমি এটা এক্সাম্পল ললো সৰি তাৰ আগতে ফৰ্মুলাটো লিখিলো ইয়াৰ কাৰণে ফৰ্মুলা কি হ'ব 3a into
3a square into কি হ'ব a cube হৈ পৰিব ওকে 3a into 3a square into কি হ'ব a cube ধৰি লওক আমাৰ ধৰি ললো প্ৰথমতে 3% ইনক্ৰিজ হ'ল again 3% ইনক্ৰিজ হ'ল ওকে এটা एग्जांपल লৈছো তাৰ পিছত কি হ'ল again 3% ইনক্ৰিজ হ'ল ওকে যদি আমাৰ 3% ইনক্ৰিজ হয় এনেকে তেতিয়া হলে এই ফৰ্মুলাটোত আমি লিখিব পাৰো 3 into a 3 into a মানে কি হ'ব 3 হ'ব ওকে again কি লিখিম ইয়াত ডট দিলো 3 into কি হ'ব a square that means কি হ'ব 3 square ইয়াত ডট দিলো a cube that means 3 cube হ'ব ওকে সো এটো কৰিলে কিমান পাম 3 3 9 3 3 9 9 3 কিমান হ'ব 27 হ'ব ওকে ডট কিমান হ'ব again ইয়াত 27 হ'ব ওকে সো এটো যদি আমি লিখি দিও এই যেটো ডট আছে পিছৰ ডটটো আমি কি কৰি দিম উঠাই দিম ওকে 27 and 27% ওকে আৰু এটা एग्जांपल লওঁ আমি ধৰি লওক এবাৰ লৈছো আমি 4% ইনক্ৰিজ হৈছে ওকে 4% ইনক্ৰিজ হৈছে again 4% ইনক্ৰিজ হৈছে ওকে 4% কিয়নো আমাৰ সেম ৰেট হয় ওকে সো এতিয়া আমি ফৰ্মুলা যদি ইউজ কৰো কিমান হ'ব 3 into 4 dot again 3 into 4 square dot আৰু কি আহিব 4 cube আহিব ওকে সো এটো যদি কৰো কিমান 3 4 এ 12 dot 3 4 12 4 4 16 16 3 কিমান হ'ব 48 হৈ যাব ওকে 48 নেক্সট কিমান পাম আমি এটো 6 4 4 16 16 আছে 64 পাম ওকে এতিয়া চাব হেখৰ ডটটো যদি উঠাই দিও আমি কিমান পাম 12.4864% হ'ব ওকে সো এটো হ'ব আমাৰ সেম ৰেটৰ কাৰণে ওকে এটো হ'ব আমাৰ সেম ৰেটৰ কাৰণে 3% যেতিয়া আমাৰ ইনক্ৰিজ হয় তাৰ সাকসেসিভ বুলিয়াবলে ওকে সাপোজ আৰু এটা एग्जांपल লওঁ আমি ধৰি লওক আমি 6 লৈছো ওকে 6% ইনক্ৰিজ হৈছে বুলি ধৰি লৈছো ওকে ওকে তেতিয়া হলে আমি কি লিখিব পাৰো 3 into 6 dot 3 into 6 square dot 6 cube ওকে তেতিয়া হলে কিমান পাম 3 6 18 ওকে 18 পালো আমি নেক্সট কিমান পাম 6 6 36 কিমান পাম 108 পাম ওকে নেক্সট কিমান পাম এটো 216 যেটো 6 কিউবৰ ভ্যালু কিমান হয় 216 হয় ওকে এতিয়া চাব ইয়াত কি কৰিম আমি এটো ক্ষেত্ৰত কি কৰিম আমি চাব যদি আমাৰ তিনিটা ডিজিট থাকে ওকে যদি তিনিটা ডিজিট থাকে আমি কি কৰিম সেই তিনিটা ডিজিটৰ ইটো লগত হিটো প্লাস কৰিম ওকে সাপোজ তিনিটা ডিজিট ইয়াত আছে ওকে প্ৰথমে কি কৰো এটো এটো প্লাস কৰি দিও ওকে আমি ইয়াৰ আগৰটো যেতিয়া টু টার্ম কৰিছিলো তেতিয়াও কি কৰিছিলো আমাৰ তিনিটা ডিজিট থাকিলে যেটো থাকে এটো ডিজিট হেতু ডিজিটটো কি কৰো এটো সংখ্যাৰ হেখৰ ডিজিটটোৱে প্লাস কৰি দিও ওকে এটোৱে যদি এটো প্লাস কৰি দিও ইফালেটো কিমান থাকি যাব 16 থাকি গল ওকে এটো এটো প্লাস কৰিলে কিমান আহিব 10 হৈ যাব 10 আৰু কেৰি কিমান গুছি যাব 1 গুছি যাব ওকে 1 কেৰি গল সো ইয়াত কিমান আহিব এতিয়া চাব 1 কেৰি গল এতিয়া এগেইন কি কৰিম এটো এটো প্লাস কৰি দিম ওকে এটো যদি ইফালে লৈ যাও কিমান হৈ যাব ইয়াত 19 হৈ যাব ওকে বাট ইয়াত 1 কেৰি আছিল সো এই 1 কেৰিটো ইয়াত লিখি দিও ওকে আৰু পইণ্টটো লিখি দিও কিমান পালো 19.1016% পালো ওকে কি কৰিম যেটো তিনটা ডিজিট থাকিব ইটো ডিজিট ওকে ফাৰ্ষ্টৰ ডিজিটটো কি কৰিম আমি ইটো সংখ্যাৰ হেখৰ ডিজিটৰে প্লাস কৰিম আৰু ইফালে যেটো থাকিব ফাৰ্ষ্টৰ ডিজিট এটো সংখ্যাৰ হেখৰ ডিজিটৰে কি কৰি দিম আমি প্লাস কৰি দিম ওকে ইয়ালৈকে বুজি পাইছে সাগে এইকিটা আছিল আমাৰ ফৰ্মুলা এতিয়া আমি কিছুমান কোৱেশ্চন সলভ কৰিব বিচাৰিম ওকে প্ৰথম কোৱেশ্চনটো চাও আমি প্ৰথম কোৱেশ্চনটো দিয়া আছে চাব কি কৈছে a number is increased by 10% then 20% then 30% find the total increase okay প্ৰথমতে নাম্বাৰটো কিমান ইনক্ৰিজ হ'ল বুলি কৈছে 10% ইনক্ৰিজ হ'ল তাৰ পিছত 20% তাৰ পিছত 30% ইনক্ৰিজ হ'ল বুলি কৈছে এতিয়া টোটাল ইনক্ৰিজ কিমান হ'ল হেতু উলিয়াব লাগে ওকে সো টোটাল ইনক্ৰিজ কিমান হৈছে হেতু উলিয়াবলে আমি কি কৰো ধৰি লওক আমাৰ ফৰ্মুলাটো কি আছিল a plus b plus c okay plus a into b
plus b into c plus c into a by 100 asile okay plus ki asile a into b into c by 10,000 asile okay etia etu mote ami patibo bicharu a man kiman ase 10 dhori lolu plus b man 20 dhori lolu etu 30 dhori lolu okay plus sorry কি কৰো আমি 10 into 20 লিখিলো plus 20 into 30 লিখিলো okay plus 30 into কি হ'ব 10 হ'ব okay ইয়াত আহিব 100 plus কিমান আহিব ইয়াত 10 into 20 into 30 by 10,000 আহিব okay এতিয়া কিমান পাম আমি 30 30 60 পালো okay plus ইফালে কিমান হ'ব 200 plus 600 আকে plus কিমান আহিব 300 আহিব okay ইয়াত 0 plus ইয়াত কিমান পাম 2 3 6 that is 600 পাম okay কিমান পালো আমি 6000 পাম okay not a 600 divided by 10,000 okay এতিয়া 60 plus okay ইয়াত কিমান পাম আমি টোটাল কৰি দিলে just wait কিমান পাম 60 plus okay ইয়াত কিমান পাম আমি 100 500 600 কিমান পালো 1100 পালো okay plus এটো কি কৰিম তিনিটা শূন্য গুছি যাব তিনিটা কিমান পালো 6 by 10 পাম আমি that means কিমান পাম 60 এটো কৰিলো plus 11 plus ইয়াত কিমান পাম 0.6 পাম okay so total কিমান পাম 60 11 71.6% পাম okay কিমান পালো 71.6% so right answer কোনটো হৈ পৰিব আমাৰ অপচন সি অপচন সি টো আমাৰ কি হৈ পৰিব ৰাইট আনসাৰ হৈ পৰিব ওকে ইয়ালৈকে বুজি পাইছে চাগে ওকে আমি আৰু এটা কোৱেশ্চন কৰিব বিচাৰো আৰু এটা কোৱেশ্চন কৰিব বিচাৰো আমি question number 8 to চাও আমি question number 8 to কি কৈছে the production of a company is increased by 10% okay এটা কোম্পানীৰ production কিমান increase হৈছে বুলি কৈছে 10% increase হৈছে বুলি কৈছে okay 1 year okay 10% increase 1 year in the next year it increased by 22% okay next year কিমান increase হৈছে বুলি কৈছে 22% increase হৈছে বুলি কৈছে okay in the third year it increased by 5% what overall change percent has been there in the production in 3 years from the original production okay যেটো original production আছিলে আসল productionৰ পৰা তিনিটা পার্সেন্ট ইনক্রিজ হয় ওভারঅল কিমান ইনক্রিজ হৈছে হেতু পার্সেন্ট উলিয়াবলাই ওকে আমাৰ কি দিয়া আছে আমি কি জানো ফর্মুলাটো কাৰণে a plus b plus c ওকে plus a b plus b c plus c a by কি হয় 100 হয় ওকে plus a b c by কি হ'ব 10000 হ'ব ওকে যেহেতু আমাৰ কি হৈছে ইয়াত তিনিওটাই কি হৈছে ইনক্রিজ হৈছে আৰু ডিফারেন্ট নাম্বার হৈছে ওকে সেম নাম্বার ইনক্রিজ হোৱা নাই ইয়াত তিনিটা নাম্বার কি হৈছে ডিফারেন্ট হয় আৰু ইনক্রিজে হৈছে ইয়াত কোনোবা এটা সংখ্যা কি হোৱা নাই ডিক্রিজ হোৱা নাই অৰ্থাৎ কমি যোৱা নাই তাৰমানে গোটেইকেইটা ইয়াত বাঢ়িছে সেই কাৰণে কি কৰিম আমি এটো ফৰ্মুলা ইউজ কৰিম ওকে সো কি কৰো a কিমান দিয়া আছে আমাৰ 10 আছে প্লাস b কিমান 22 প্লাস c কিমান দিয়া আছে 5 আছে ওকে এটো প্লাস next a into b that is 10 into 22 plus b into c 22 into 5 plus 5 into কি হ'ব 10 by 100 plus 10 into 22 into কি হ'ব 5 ইয়াত কিমান আহিব 10,000 আহিব ওকে 10,000 আহিব এতিয়া চাব এটো আমি কিমান পাম 22 32 কিমান হ'ব 37 পালো প্লাস ওকে এটো কিমান পাম 220 যোগ 5 2 10 শূন্য গলে 1 5 2 10 10 2 কিমান হ'ব 12 120 সরি 110 পাম ভুল হৈছে 5 10 সরি 5 2 10 10 1
আছে 10 কে 11 110 পাম ওকে এটা ভুল হৈছে সো কিমান পাম 110 যোগ কিমান পালো 50 100 যোগ এতিয়া চাব এটোত কিমান পাম আমি 110 আৰু 10 কিমান পাম 1100 পাম ওকে 1100 পাম আমি সো এতিয়া কিমান পাম 37 যোগ এটোত কিমান পাম আমি এতিয়া আৰু তলত লিখিছো 37 যোগ 100 কিমান পাম এটো 50 60 70 80 380 পাম ওকে 380 যোগ এটোটো আমি কাটি দিব পাৰো দুটা হয় ন ওকে কিমান পাম 11/100 পালো ওকে সো 37 এটো কাটিলো প্লাস 3 পইণ্ট কিমান পালো 8 পাম প্লাস ইফালে কিমান পাম দুটা আছে that is 0.11 পাম ওকে সো এটো যদি কৰো 37 কিমান হ'ব 40 হৈ যাব ওকে 40 হ'ব নাই 40 হ'ব 8 কে 9.91% সো that means আমাৰ কোনটো হৈ পৰিব ৰিজাল্ট অপচন বি ইজ দা ৰাইট এনসাৰ হৈ পৰিব ওকে অপচন বি টু কি হৈ পৰিব আমাৰ ৰাইট এনসাৰ সো ফৰ্মুলাটো ইউজ কৰিলে ভেৰি সিম্পল হয় উলিয়াবলে আৰু আপোনালোকে বুজি পাইছে চাগে ওকে বুজি পাইলে ভিডিওটো লাইক কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো নিশ্চয় শ্বেয়াৰ কৰিব শ্বেয়াৰ নকৰাকে নাথাকিব এনেকুৱা আৰু বহুতো ইনফৰমেটিভ ভিডিও মই আনি থাকিম বহুতো ধুনীয়া ধুনীয়া ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰো মই আনি থাকিম যিবোৰ এক্সাম অৰিয়েণ্টেড হয় ওকে নেক্সট আৰু এটা কুৱেশ্যন কৰোঁ আমি নেক্সট কুৱেশ্যনটো চাব কি কৈছে the salary of Ramesh first increased by 35% then decreased by 40% then again increased by 25% okay ইয়াত চাব এটোত আমি হে ফৰ্মুলাটো ইউজ নকৰো okay because of আমাৰ ইয়াত কি হোৱা নাই তিনিওটা ইনক্ৰিজ হোৱা নাই প্ৰথমে 35% টো কি হ'ল ইনক্ৰিজ হ'ল বাট 40% টো কি হৈছে ডিক্ৰিজ হৈছে okay again 25% টো কি হৈছে ইনক্ৰিজ হৈছে সেইকাৰণে ইয়াত আমি কি এপ্ৰোচ নকৰো যেটো আমাৰ ফৰ্মুলা হয় okay হেতু আমি কি নকৰো ইউজ হেতু এপ্ৰোচ কি ইউজ নকৰো okay সো সেইকাৰণে আমি কি কৰিম ইয়াত ৰেশিও মেথড ইউজ কৰিম okay কি মেথড ইউজ কৰিম ইয়াত আমি ৰেশিও মেথড ইউজ কৰিম okay যেটো আমাৰ ৰেশিও মেথড বুলি কোৱা যায় okay ৰেশিও মেথডটো মই বহুতটা কুৱেশ্যনত ৰেশিও মেথড ইউজ কৰিছো okay সো ৰেশিও মেথডত আমি কি কৰিম প্ৰথমতে যেটো 35% আছে ফ্ৰেকচনেল ভ্যালু কিমান আহিব ইয়াৰ 7/20 আহিব কেনেকে ফ্ৰেকচনেল ভ্যালু উলিয়াই আপোনালোকে গম পাইছেগে জাস্ট দেখাই দিছো এটা ডেমো চাব 35% আছে সো 35/100 ওকে কিমান টাইম কাটিব 7 5 35 5 20 100 সো 7/20 আহিব সো এটো কি আহিব আমাৰ ফ্ৰেকচনেল ভ্যালু উলিওৱা ওকে এতিয়া চাব আমাৰ কি কৈছে ইয়াত ইনক্ৰিজ বুলি কৈছে that means yes 20 আছে okay so increase হলে কিমান হ'ব 7 বা sorry 20 পা কি আহিব 7 বাঢ়িব কিমান হৈ যাব 27 হৈ যাব next again কি আছে আমাৰ 40% আছে 40% ৰ fractional value কিমান হয় 2/5 হয় okay 2/5 এতিয়া ইয়াত যদি 5 আছে okay ডিক্ৰিজ হৈছে বুলি কৈছে ইয়াত কিমান হৈ যাব 3 হৈ যাব okay next আমাৰ কিমান দিয়া আছে next আছে 5% okay 5% of fractional value কিমান হয় 1/20 হয় okay 5% of fractional value sorry not a 5% okay এটো 25% হয় okay so 25% হয় এটো 5% নহয় মই ভুলকে লিখিছো যদিও 5% লিখিলেও বা 25% লিখিলেও একেই আমাৰ ৰিজাল্টটো একেই এপ্ৰোচতে আমি উলিয়াম so 25% of fractional value কিমান হ'ব 1/4 এটোত কি কৈছে ইনক্ৰিজ হৈছে বুলি কৈছে okay so ইয়াত যদি 4 হয় ইনক্ৰিজ হলে কিমান হৈ যাব ইয়াত 5 হৈ যাব okay 5 হৈ যাব এতিয়া চাব আমি এটো পূৰণ কৰি দিম কোন কিটা এটো সাইডে ইফালে এটো পূৰণ কৰি দিম ইফালে এটো পূৰণ কৰি দিম okay so 24 কিমান হৈ যাব 80 so 80 into 5 কৰিলে কিমান আহিব ইফালে 400 হ'ব okay ইফালে 400 হ'ব ইফালে 27 into 3 কিমান হ'ব 81 into কিমান হ'ব
5 কৰিলে কিমান পাম আমি 405 পাম ওকে এতিয়া চাব আমাৰ চাব ইয়াৰ পৰা ইয়ালে কিমান বাঢ়িছে দ্যাট মিন্স কি হৈছে এটো আমাৰ অৰিজিনেল আছিলে ওকে সো ইয়াৰ পৰা ইয়ালে বাঢ়িছে নহয় জানো কিমান বাঢ়িছে 5 বাঢ়িছে ওভাৰঅল কিমান বাঢ়িছে 5 এটো বাঢ়িছে গতিকে 5 কোৰ পৰা বাঢ়িছে 400 পৰা বাঢ়িছে সো 400 টো কোড আহিব আমাৰ তলত আহিব ওকে নেক্সট কি আহিব আমাৰ পাৰ্সেন্টেজলে নিব লাগে সো কি কৰি দিম আমি 100 ৰে মাল্টিপ্লাই কৰি দিম ওকে সো এটো এটো গল থাকিলে কিমান 5/4 ওকে 5/4 হলে কিমান হ'ব 1 পইণ্ট কিমান আহিব 1 পইণ্ট কিমান আহিব 25% আহিব ওকে 1.25% আৰু এটো কি হৈছে আমাৰ ইয়াত এই 5 টো ইয়াৰ পৰা বাঢ়িছে নাই দ্যাট মিন্স এটো কি হ'ব আমাৰ ইনক্ৰিজে হ'ব ওকে ইনক্ৰিজ হ'ব বাঢ়ি যোৱা হ'ব সো আমাৰ অপচনটো কোনটো আহিব এ অপচন এ ইজ দা ৰাইট এনসাৰ ওকে ওকে এটা আমি আৰু এটা কোৱেশ্চন কৰো লাষ্ট কোৱেশ্চন হ'ব আজিৰ কাৰণে 10 নম্বৰ কোৱেশ্চনটো চাও ওকে 10 নম্বৰ কোৱেশ্চনটো কি কৈছে a number is increased by 20% decreased by 10% and then increased by 25% বুলি কৈছে ওকে প্ৰথমতে 20% ইনক্ৰিজ হ'ল নেক্সট ডিক্ৰিজ হৈছে 10% again 25% ইয়াত আমি যেটো আমাৰ ফৰ্মুলা আছিল ওকে হে ফৰ্মুলা কিটা ইয়াত আমি ইউজ নকৰো বিকজ অফ আমাৰ কি হৈছে এবাৰ ইনক্ৰিজ হৈছে এটো ইনক্ৰিজ হৈছে আকৌ এবাৰ এটো কি হৈছে ডিক্ৰিজ হৈছে again 25% টো কি হৈছে ইনক্ৰিজ হৈছে বাঢ়ি গৈছে ওকে সো দ্যাট মিন্স আমি কি কৰিম এটো ৰেশিও মেথডত কৰিব বিচাৰিম ওকে আৰু মই জনাত ৰেশিও মেথডটো বহুত ইজি মেথড হয় সবতছে ইজি মেথড হয় ৰেশিও মেথডটো মই জনাত ওকে বিকজ অফ 20% আছে ওকে 20% ফ্ৰেকশনাল ভ্যালু কিমান আছে 1/5 সো ইনক্ৰিজ হৈছে ইয়াত যদি 5 হয় সো ইনক্ৰিজ হলে কিমান হৈ যাব ইয়াত 6 হৈ যাব ওকে কি হৈ যাব 6 হৈ যাব নেক্সট কিমান দিয়া আছে আমাৰ ডিক্ৰিজ হৈছে 10% ওকে 10% ডিক্ৰিজ হৈছে কিমান হ'ব ফ্ৰেকশনাল ভ্যালু 1/10 সো ইয়াত যদি 10 থাকে ডিক্ৰিজ হলে 1 কমি যাব ইয়াত কিমান আহিব 9 আহিব ওকে ইয়াত 25% ওকে এগেইন এটো হৈছে ইনক্ৰিজ এটো হৈছে ডিক্ৰিজ ওকে এগেইন এটো কি হৈছে ইনক্ৰিজ হৈছে ওকে সো 25 ৰ ফ্ৰেকশনাল ভ্যালু কিমান হয় 1/4 সো ইয়াত যদি 4 হয় ইনক্ৰিজ হলে ইয়াত কিমান আহিব 5 আহিব ওকে সো এতিয়া কিমান পাম চাব 4 5 20 20 দয়ে কিমান হ'ব ইয়াত 200 হ'ব ওকে 200 হ'ব সো ইফালে কিমান আছে 9 6 9 5 45 সো 9 5 45 আৰু কিমান আছে 6 কিমান হ'ব 270 হ'ব ওকে কিমান পাম আমি 270 পাম সো 270 যদি হয় ইয়াৰ পৰা ইয়ালে কিমান বাঢ়িছে 270 only 70 বাঢ়িছে ওকে সো 70 ওকে 70 কোৰ পৰা বাঢ়িছে 200 পৰা বাঢ়িছে ওকে ইনটু কি হ'ব 100 হ'ব আমাৰ যেহেতু পাৰ্সেন্টেজলে নিব লাগে ওকে সো এটোৰে কিমান যাব 35 যাব সো আমাৰ এনসাৰ কোনটো হইব অপচন সি ইজ দা ৰাইট এনসাৰ ওকে সো কিমান পালো 35% পালো ওকে এইকেইটা গোটেইসোপা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ওকে গোটেইসোপা এক্সাম ওৰিয়েণ্টেড কুৱেশ্যন হয় আপোনালোকে এইবোৰ ভালকৈ চাবলৈ বিচাৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে মই আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো লাইক কৰক যিমান পাৰে চেনেলটো শ্বেয়াৰ কৰক ওকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰক আপকামিং যিমানবোৰ গভ এক্সাম আছে ওকে লাইক আসাম পুলিচ ADRE ষ্টেট গভ এক্সাম ওকে আপুনি নেক্সট কি আছে ফৰেষ্টৰ এক্সাম আছে ওকে আসাম ফৰেষ্টৰ এক্সাম আহি আছে SI AB UB কমাণ্ডৰ কাৰণে ওকে আৰু যিমানবোৰ আছে প্ৰত্যেক গভ এক্সামৰ কাৰণে বহুত দৰকাৰ হয় এইকেইটা কুৱেশ্যন আৰু আপোনালোকে ভালকৈ চাব আজিলৈ ইমানতে সামৰিছোঁ ওকে জয় হিন্দ জয় আই অসম